আমাৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ পৰা আমি এইবাৰ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস আৰু লগতে ৰাইজ মেলা যি ধৰণে আমাৰ ৰাইজ তথা প্ৰশাসন আৰু আপোনালোকৰ সৈতে পালন কৰিলোঁ। আমি এই যিটো আমাৰ ৪ দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীত এইবাৰ প্ৰথম পৰীক্ষামূলকভাৱে আমি যিমান পাৰোঁ সিমান আমাৰ নতুন প্ৰজন্মক আকৰ্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে ২৬ তাৰিখৰ পৰা আমি যি আমাৰ সপোন কৃষক শ্বহীদসকললৈ সেই সপোন পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো সমস্যা, তেওঁলোকৰ যিটো মৰ্যাদা, তেওঁলোকক লৈ পেলাই আমি সমগ্ৰ ভাৰতবৰ্ষৰ যাতে আমি উজ্বলি উঠিব পাৰোঁ, সেই ধৰণৰ এটা চিন্তা চৰ্চাৰে আমি পৰিকল্পনা অনুসৰি আমি আগবাঢ়িছোঁ। আৰু এই পৰিকল্পনা অনুসৰি আগবাঢ়োতে আমি জানো যে কিছু ভুল ত্ৰুটি হ'ব, হোৱাটো স্বাভাৱিক। কিন্তু কি হৈছে যে কেতিয়াবা কাৰ্যসূচীবিলাক যেতিয়া আমি চলাই গৈ আছোঁ, এতিয়া স্বাভাৱিকতে হঠাৎ যিজন মানুহ এতিয়া আজি প্ৰথম দিনৰ বা দ্বিতীয় দিনৰ যিগৰাকী বিশিষ্ট ব্যক্তি এতিয়া এইমাত্ৰ আহি পাইছে। কিন্তু কিয় আহিছে? তেখেতৰ এই অনুষ্ঠানটোৰ প্ৰতি কৃষক শ্বহীদসকলৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা টান আছে। আৰু স্বাভাৱিকতে আমাৰ গঞা ৰাইজক আমি যি ধৰণে বিচাৰিছোঁ সেই ধৰণতকৈও তেওঁলোকৰ হয়তো কিছু পৰিশীলিত বা কিছুমান তেওঁলোকৰ নিজস্ব কিছুমান কাৰ্য প্ৰণালীৰ বাবে সকলোৱে হয়তো একেলগে আহিব পৰা নাই। ঘৰত হয়তো কাৰোবাৰ এজন ৰাখিবলগীয়া হৈছে। তথাপিও কিন্তু মই মন কৰিছোঁ যে প্ৰত্যেকখন গাঁৱৰ পৰা অন্ততঃ মানুহে যোগদান কৰাটো নিশ্চিতভাৱে আমাক জনাইছে। আৰু অহা বেলি এই যিখিনি অভিজ্ঞতা হ'ল, যিটো আপুনি ইয়াত এটা আমি সকলোৱে মিলি পেলাই এটা বুনিয়াদ আমি এটা কি কৰিলোঁ, আৰম্ভণি এটা কৰিলোঁ। এই আৰম্ভণিৰ পৰাহে আমি জানো যে কালিও মই বহিছোঁ সতীৰ্থসকলৰ সৈতে যে অহা বেলি ইয়াতকৈ দুগুণ আমি উৎসাহজনক কাৰ্যসূচীৰে আৰু কৃষকক আমি লৈ পেলাইহে আমি যি কাম কৰিম কৃষকৰ কাৰণে কৰিম। কাৰণ কৃষক হৈছে আমাৰ সংস্কৃতিৰ মূলাধাৰ, গতিকে আমাৰ অৰ্থনীতিৰ মূলাধাৰ। আমি তেওঁলোকক অস্বীকাৰ কৰি পেলাই আমি কেতিয়াও কাম কৰিব নোৱাৰোঁ। আমাৰ ২৬ জানুৱাৰী গণৰাজ্য দিৱসৰ পৰা আমি এইবাৰ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱস আৰু লগতে ৰাইজ মেলা যি ধৰণে আমাৰ ৰাইজ তথা প্ৰশাসন আৰু আপোনালোকৰ সৈতে পালন কৰিলোঁ। আমি এই যিটো আমাৰ ৪ দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীত এইবাৰ প্ৰথম পৰীক্ষামূলকভাৱে আমি যিমান পাৰোঁ সিমান আমাৰ নতুন প্ৰজন্মক আকৰ্ষণ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে যে ২৬ তাৰিখৰ পৰা আমি যি আমাৰ সপোন কৃষক শ্বহীদসকললৈ সেই সপোন পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকৰ যিটো সমস্যা, তেওঁলোকৰ যিটো মৰ্যাদা, তেওঁলোকক লৈ পেলাই আমি সমগ্ৰ ভাৰতবৰ্ষৰ যাতে আমি উজ্বলি উঠিব পাৰোঁ, সেই ধৰণৰ এটা চিন্তা চৰ্চাৰে আমি পৰিকল্পনা অনুসৰি আমি আগবাঢ়িছোঁ। আৰু এই পৰিকল্পনা অনুসৰি আগবাঢ়োতে আমি জানো যে কিছু ভুল ত্ৰুটি হ'ব, হোৱাটো স্বাভাৱিক। কিন্তু কি হৈছে যে কেতিয়াবা কাৰ্যসূচীবিলাক যেতিয়া আমি চলাই গৈ আছোঁ, এতিয়া স্বাভাৱিকতে হঠাৎ যিজন মানুহ এতিয়া আজি প্ৰথম দিনৰ বা দ্বিতীয় দিনৰ যিগৰাকী বিশিষ্ট ব্যক্তি এতিয়া এইমাত্ৰ আহি পাইছে। কিন্তু কিয় আহিছে? তেখেতৰ এই অনুষ্ঠানটোৰ প্ৰতি কৃষক শ্বহীদসকলৰ প্ৰতি সাংঘাতিক ধৰণৰ এটা টান আছে। আৰু স্বাভাৱিকতে আমাৰ গঞা ৰাইজক আমি যি ধৰণে বিচাৰিছোঁ সেই ধৰণতকৈও তেওঁলোকৰ হয়তো কিছু পৰিশীলিত বা কিছুমান তেওঁলোকৰ নিজস্ব কিছুমান কাৰ্য প্ৰণালীৰ বাবে সকলোৱে হয়তো একেলগে আহিব পৰা নাই। ঘৰত হয়তো কাৰোবাৰ এজন ৰাখিবলগীয়া হৈছে। তথাপিও কিন্তু মই মন কৰিছোঁ যে প্ৰত্যেকখন গাঁৱৰ পৰা অন্ততঃ মানুহে যোগদান কৰাটো নিশ্চিতভাৱে আমাক জনাইছে। আৰু অহা বেলি এই যিখিনি অভিজ্ঞতা হ'ল, যিটো আপুনি ইয়াত এটা আমি সকলোৱে মিলি পেলাই এটা বুনিয়াদ আমি এটা কি কৰিলোঁ, আৰম্ভণি এটা কৰিলোঁ। এই আৰম্ভণিৰ পৰাহে আমি জানো যে কালিও মই বহিছোঁ সতীৰ্থসকলৰ সৈতে যে অহা বেলি ইয়াতকৈ দুগুণ আমি উৎসাহজনক কাৰ্যসূচীৰে আৰু কৃষকক আমি লৈ পেলাইহে আমি যি কাম কৰিম কৃষকৰ কাৰণে কৰিম। কাৰণ কৃষক হৈছে আমাৰ সংস্কৃতিৰ মূলাধাৰ, গতিকে আমাৰ অৰ্থনীতিৰ মূলাধাৰ। আমি তেওঁলোকক অস্বীকাৰ কৰি পেলাই আমি কেতিয়াও কাম কৰিব নোৱাৰোঁ।